মানিকপুৰৰ ডুমপাৰাত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বঙাইগাঁও জিলাৰ মানিকপুৰৰ ডুমপাৰাত ডুমপাৰাবাসীৰ ৰাইজৰ সহযোগত আজি সন্ধিয়া ডুমপাৰাৰ জগন্নাথ মন্দিৰ প্ৰাংগণত আয়োজন কৰা হয় জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত লুইতকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উপস্থিত ডুমপাৰাবাসী ৰাইজে। আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী ৰবেন শৰ্মাই, মাল্যাৰ্পণ কৰে সমাজকৰ্মী কৈলাশ ৰায়ে। অনুষ্ঠানটোত উপস্থিত থাকে সামাজিক সাংস্কৃতিক কৰ্মী ৰাজু ৰায়, মুকুট পাঠক, ফুলেশ্বৰ ৰায়, গণেশ ৰায়, হেমেন ৰায় আদিৰ লগতে সমগ্ৰ ডুমপাৰাবাসী সংগীত প্ৰেমী ৰাইজ। আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি ডুমপাৰাবাসী ৰাইজে এক সমদলৰো আয়োজন কৰে। তো আমি ইতিমধ্যে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী শেষ কৰিছোঁ। এটা বহুত মৰ্মান্তিক ঘটনা। ঘৰতে আমি জুবিন গাৰ্গৰ জীৱন কাহিনী অলপ চমুকৈ কৈছোঁ। আমি জানাত জুবিন গাৰ্গৰ জন্ম হৈছিল 18 নৱেম্বৰ 1972 চনত তুৰা, মেঘালয়। তাৰপিছত তেখেতৰ দেউতা আছিল মোহিনী মোহন বৰঠাকুৰ। তেখেতে কৰ্মসূত্ৰে ICS বিষয়া এজন। কৰ্মসূত্ৰে অসমৰ বিভিন্ন জিলাত তেখেতে ট্ৰেন্সফাৰ হৈ শেষত নহয় এই বিজনীত এমি খাপটো পৰিছিল জুবিন গাৰ্গে। তাৰপিছত তামোলপুৰ হায়াৰ ছেকেণ্ডাৰীৰ পৰা তেখেতে মেট্ৰিক পাছ কৰিছিল আৰু কৰিমগঞ্জৰ পৰা হায়াৰ ছেকেণ্ডাৰী পাছ কৰি গুৱাহাটী বি বৰুৱা কলেজৰ ছায়েন্স বিভাগত এডমিশ্যন লৈছিল যদিও তেখেতে গানক বেছি প্ৰাধান্য দিয়াৰ বাবে ফলৱতী হ'ব নোৱাৰিলে। পিছত আমি জুবিন গাৰ্গক এজন সুগায়ক হিচাপে আমি অসমবাসী ৰাইজে ভাল কৰিয়ে জানে। গতিকে সেইদিনা ছিংগাপুৰৰ 19 তাৰিখ আছিল। স্কুবা ডাইভিঙৰ ক্ষেত্ৰত কিছু বিজুতি ঘটাত তেখেতে মৃত্যুবৰণ কৰে। তো সেই সূত্ৰে আমি ডমপাৰা ৰাইজে অতি মৰ্মান্তিক হৈ তেখেতৰ কাৰ্যসূচী শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আমি সমাপন কৰিলোঁ আৰু আমি তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ কাৰণে তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। আমি ডমপাৰা যুৱ সংঘৰ সৌজন্যত আজি আমি শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি সঁচাই আমি ভাবিব নোৱাৰা কথা হৈছে এইটো। জুবিন দা যে আমাৰ মাজৰ পৰা হেৰাই গ'ল তাহানিও আমি ভবা নাছিলোঁ, যেন কল্পনাও কৰিব নোৱাৰোঁ। ক'ত গ'ল জুবিন দা, ক'ত থাকি গ'ল, কি ভুলৰ বাবে আমাৰ জুবিন দা মাজৰ পৰা হেৰাই গ'ল ক'বই নোৱাৰোঁ। আজি উচুপি উঠিছোঁ যেতিয়া কথাটো শুনিছোঁ, বোলো আজি জুবিন দা বোলে নাই। কি হৈ গ'ল জুবিন দা, ক'তনো গ'ল? সঁচাই নেকি সি সাগৰৰ তলিতে শুই গ'ল? সি সঁচাই গীতটো গাইছিল, আজি মনৰ পৰাই কৈ গৈছিল সি সাগৰ তলিত শুবৰ মন। আজি সঁচাই সাগৰ তলিতে শুই পৰিল। পাখি মেলি সি উৰি গুচি গ'ল। সঁচাই জুবিন দা এনে কোৱা নাছিল। আজি কান্দি উঠিছোঁ। আজি ইমানেই দুৰ্ভাগ্য, আমি অসমৰ এটা হীৰা নিচিনা সম্পদ হেৰাই পেলালোঁ। সঁচাই আজি ইমান বেয়া লগা দিন অসমৰ বাবে ক'বই নোৱাৰা হৈ গ'লোঁ। আবেগ